আমার যুব বিপ্লৱৰ অন্যতম শক্তিশালী নেতা প্ৰহ্লাদ ব্ৰহ্মৰ ঘৰত ৰাতি দুষ্কৃতিকাৰীয়ে যি ধৰণৰ আক্ৰমণ কৰিছে শিলগুটি মাৰি এইটো আমি BSU পালক পৰা নিন্দা কৰিছোঁ আৰু যিসকল দুষ্কৃতিকাৰীয়ে সেই অন্যায় কাণ্ডটো কৰিছে তেখেতসকলক প্ৰশাসনে কৰায়ত্ব কৰি আইনগতভাৱে তেখেতসকলক শাস্তি দিব লাগে আৰু ইতিমধ্যে এই বিষয়ত আমাৰ ভুক্তভোগী প্ৰহ্লাদ ব্ৰহ্ম দাতাই কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে। তো আমি প্ৰশাসন আৰু পুলিচক আহ্বান জনাব বিচাৰিছে অতি শীঘ্ৰে যিসকল দুষ্কৃতিকাৰী আছে তেখেতসকলক কৰায়ত্ব কৰি আইনগতভাৱে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। নহ'লে অন্যথা এটা মেছেজ যাব যে প্ৰশাসনে যদি ধৰিব নোৱাৰে আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকল বা BPF দলেও আইনটো হাতত তুলি লোৱাৰ কাৰণে বাধ্য হ'ব। কাৰণ আমি জানো যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিছে এইটো আমাক দলক বৈ দেখুৱাৰ কাৰণে আমাৰ নেতাসকলৰ ঘৰত আক্ৰমণ কৰিছে। আমাৰ প্ৰহ্লাদ ব্ৰহ্মই যিহেতু যুৱ BPFত বহুত শক্তিশালী নেতা ৰাইজৰ ওচৰত যাই পেলাই BPFৰ কাৰণে বহুত ভোট আপিল কৰিছে বা ৰাইজক কথা কৈছে, BPF দলৰ কাৰণে কথা কৈছে। এইটো সহ্য কৰিব নোৱাৰি তেখেতসকলে ব্যক্তিগতভাৱে আঘাত কৰাৰ কাৰণে তেখেতৰ ঘৰত আক্ৰমণ কৰিছে। এইটো অতি নিন্দনীয় ঘটনা। গণতন্ত্ৰত সকলো ব্যক্তিয়ে সকলোৱে দলে নিজৰ কেণ্ডিডেটৰ কাৰণে প্ৰচাৰ কৰিব পাৰে। তো তেখেতসকলে এইটো সহ্য কৰিব নোৱাৰি আজিৰ দিনত নিজৰ পৰাজয়টো উমান পাই পেলাই এনেকুৱা কাণ্ডটো কৰিছে বুলি আমি ভাবোঁ। ঘটনাটো কেনেকৈ হৈছিল? ৰাতি কিছুমান দুষ্কৃতিকাৰীয়ে গাড়ী ৰৈ পেলাই মেইন ৰাস্তাত গাড়ীটো ৰাখি পেলাই পাথৰ দি গড়ৰ ওপৰত আক্ৰমণ কৰিছে আৰু ইতিমধ্যে যথেষ্ট ক্ষতি হৈছে। খিৰিকীৰ গ্লাছ ভাঙিছে। এইবোৰ লাগিলে বহুত ব্যক্তিগতভাৱে আঘাত পালে হয় বা চিকিৎসালয় লগা হ'লে হয়, কিন্তু ভাগ্য ভাল অলপ পৰ্দাত বা মুছাৰিত লাগি প্ৰটেকশ্যনটো লগা হ'ল। যদিও গ্লাছটো ভাঙিছে পাথৰ মৰাৰ কাৰণে আৰু ইমান ডাঙৰ ডাঙৰ পাথৰ এইবিলাক যদি মূৰত লাগিলে হয় মানুহ মৰি গ'লে হয় বা বডিত লাগিলে হয় আঘাত পালে হয়। তো এইটো এটেম্প টু মাৰ্ডাৰ ওৱান কাইণ্ড অফ এটা চেষ্টাটো চলোৱা হৈছিল তেখেতক ব্যক্তিগতভাৱে ক্ষতি কৰাৰ কাৰণে। তো প্ৰশাসনত দায়িত্ব আছে, যিহেতু এজাহাৰ দিয়া হ'ল সেই এজাহাৰৰ ভিত্তিত তেখেতসকলক ইনকুৱাৰী কৰি ইনভেষ্টিগেশ্যন কৰি ধৰা আৰু আইনগতভাৱে শাস্তি প্ৰদান কৰাৰ যিটো দায়িত্ব এইটো অতি প্ৰশাসনৰ ওপৰত। আমি আশা ৰাখিছোঁ প্ৰশাসনে এইটো অতি শীঘ্ৰে কৰিব বুলি, আৰু যদি নকৰে আমি তেতিয়া বাবুলে বাইদেউ হ'ম যে ইয়াত কোনোবা নহয় কোনোবা ডাঙৰ মানুহৰ হাত আছে জড়িত আছে, এইটো ভাবিবলৈ বাধ্য হ'ম।